মাছ তল পৰিল। মিয়া বিতৰ্ক চলি থাকে। এইবাৰ আৰম্ভ পাচলি বন্ধ। খাৰুপেটীয়াৰ পাচলি উজনি অসমত প্ৰৱেশত বাধা। মিয়াৰ পাচলি বুলি বিক্ৰীত বাধা একাংশ দল সংগঠনৰ। গাড়ীয়ে গাড়ীয়ে খাৰুপেটীয়াৰ পাচলি উভতাই পঠিয়ালে মাজবাটৰ পৰাই। বৃহস্পতিবাৰে দৰঙৰ পাথৰিঘাটৰ পৰা 2 গাড়ী পাচলি খাৰুপেটীয়ালৈ উভতাই পঠিয়ালে একাংশ সংগঠনে। খাৰুপেটীয়াৰ পৰা পাচলি লৈ যোৱা ব্যৱসায়িক একাংশ সংগঠনৰ নেতাই তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ। শিৱসাগৰত আৰম্ভ হোৱা অনা অসমীয়া বিৰোধী আন্দোলনে হঠাৎ ৰূপ ল'লে মিয়াখেদা আন্দোলনৰ। উজনিৰ বিভিন্ন স্থানত বনুৱা হিচাপে থকা পূৰ্ববংগীয় মুছলমানৰ ওপৰত চলিল আক্ৰমণ। তাৰে কইনালৈ 2-1 ছদ্মবেশী মীন পালকে উজনিলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দি এক প্ৰকাৰ জ্বলাজুইত ঘিউ ঢালিলে। এখোপ চেৰাই গৈ সদ্য সমাপ্ত বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে উজনি অসমলৈ নাযাব মিয়া। নাযাব, একদম নাযাব, জেদ কৰি নাযাব। আপোনালোকক মই অনুৰোধ কৰিছোঁ, জেদ কৰি নাযাব। য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব। উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায়, তাত নিৰাপত্তা নহ'ব। মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকৈ আগ্ৰাসীভাৱে যাম বুলি কয়, মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে কিছু দল সংগঠনে খাৰুপেটীয়াৰ পাচলি উজনি অসমলৈ প্ৰৱেশত বাধা দিয়াত এতিয়া উদ্বিগ্ন হৈ পৰিছে কৃষক তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল। লোকচানৰ সন্মুখীন হোৱা খাৰুপেটীয়াৰ কৃষক তথা ব্যৱসায়ীৰ দাবী, মিয়া কোন চিনাক্ত কৰক চৰকাৰে, আমি অসমীয়া। মুছলমান আৰু অসমীয়া বিতৰ্ক এটা তৈয়াৰ কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এইটো অলপ আমাৰ অসুবিধা হৈছে, নোহোৱা নহয়। কিছু ঠাইত আমাৰ কিছু সংগঠনবিলাকে আমাক বাধা দিছে যে মালে ইয়াতে বিক্ৰী কৰিব নোৱাৰে, আমি খাৰুপেটীয়া চব্জি নাখাওঁ, এনেকৈ বাধা দিছে। কিন্তু দুৰ্ভাগ্যজনক কথা, সেই যিটো বাধা দিছে একচুৱেলি এইটো আমি একচুৱেলি মুছলমান, যিটো খাৰুপেটীয়াৰ মুছলমানবিলাক আমি অসমীয়া, আমাৰ মাতৃভাষা অসমীয়া, আমি অসমীয়া লেংগুৱেজত কথা পাতো, আমি পঢ়া শুনা আমি অসমীয়াত কৰি আছো। আমাৰ দোকানৰ বিলাকৰ যিলা চাইনবোৰ্ড চব অসমীয়াত মাৰা। আজি হিমন্ত ডাঙৰীয়া কৈ আছে আমি ইয়াৰ এইবিলাক মুছলমান নেকি সংযুক্ত নাগৰিক। খাৰুপেটীয়াত বিভিন্ন ধৰ্মৰ মানুহে মিলি কোনো অসুবিধা নোহোৱাকৈ ব্যৱসায় কৰি আছো। আমি দৰিদ্ৰ মানুহ, কৰ্ম কৰি আগুৱাই যাব লাগিব। মুখ্যমন্ত্ৰীয়ে জাতি ভাগ কৰাতকৈ উন্নয়ন কৰিবলৈ আহ্বান খাৰুপেটীয়াৰ কৃষকৰ। নিজে এইটো কাজিয়া লগাই আছে, চৰকাৰে বিলেনৰ ৰূপ লৈছে। আমি ৰাইজক আহ্বান জনাম যে আমি চৰকাৰ যিটো গেম তৈয়াৰ কৰিছে, আমি এই গেমত ভৰি নিদিওঁ। একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ চৰকাৰক সমালোচনা। সন্মুখত উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন তথা ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবেই বিজেপিয়ে ৰচিছে কুটিল সাম্প্ৰদায়িক ৰাজনীতিৰ জাল, আৰু এই জালত একাংশ দল সংগঠনে ভৰি থোৱাৰ অভিযোগ। স্বাৰ্থৰ কাৰণে ইহঁতে অসমত কাম কৰিব পৰা নাই, এইটোৰ কাৰণে হিন্দু মুছলমান কৰিব বিচাৰি আছে যে এটা গেম বনাইছে, এটা জাল তৈয়াৰ কৰিছে যে এইটো জালত যি ভৰি দিব ফাঁচিলে হিন্দু মুছলমান যে কৰিব পাৰে, সিহঁতে চিট বাঢ়িব। আমাৰ সন্মুখত উপনিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচন আছে, বিধানসভা আছে, এইটো যদি হিন্দু মুছলমান কৰিব পাৰে আপাৰ আসামত কিছু চিট পাব। অসহায় কৃষকসকলৰ মন্তব্য, দল সংগঠনৰ এনে স্থিতিয়ে বিপদত পেলাব গ্ৰাহক, ব্যৱসায়ী, কৃষক সকলোকে। আমি যি হওক খেতি কৰোঁ, আমাৰ চব্জিৰ ওপৰত এইটো হেৰি কৰে, ইয়াতো প্ৰভাৱ পৰিব। তাৰে যিবিলাক খোৱা মানুহ আছে সিহঁতৰো প্ৰভাৱ পৰিব। খোৱা মানুহবিলাক 10 টকাটো 30 টকাত খাব লাগিব, আৰু আমি 20 টকাটো 10 টকাত বেচিব লাগিব, এনেকুৱা এটা প্ৰভাৱ আহি যাব। কিন্তু প্ৰশ্ন হয়, খাৰুপেটীয়াৰ পাচলি বন্ধ কৰা দল সংগঠনে পূৰণ কৰিব পাৰিবনে উজনিৰ বজাৰৰ চাহিদা? কাৰণ মিয়াখেদা আন্দোলনৰ বিষম পৰিণতি ইতিমধ্যে স্পষ্ট হৈছে যোৰহাটৰ টিয়কত। মিয়াখেদাৰ পৰিণতিতে পুনৰ অনিশ্চয়তাত উজনিৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম। জাতীয় সংগঠনৰ ৰুদ্ৰমূৰ্তিৰ পাছতে প্ৰাণৰ মমতাত উজনি এৰিছে শ শ শ্ৰমিকে। দুদিনতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী MP আগৰৱালাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধান 1.5 শতাধিক শ্ৰমিক। ফলত এতিয়া স্থবিৰ হৈ পৰিছে নিৰ্মাণ কাৰ্য, কাৰণ দক্ষ শ্ৰমিকৰ অভাৱ। 100-150 মান হ'ব লেবাৰ। কামটো কি হৈছে, ৰৈ আছে মানে শ্ল' হৈ গ'ল কামটো আমাৰ। যেনেকুৱা চলি আছিলে কামটো অলপ শ্ল' হৈ গ'ল। ইয়াত শ্ৰমিক নাই পোৱা নি? বেলেগ শ্ৰমিক নাই পোৱা নি? ইয়াত অলপমান পাইছোঁ, কিন্তু
এইখিনিতো নহ'ব আমাৰ কামটো যেনেকুৱা টাইম দিছে আমাক সেইটোতো পূৰা নহ'ব আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল 2025 ফেব্ৰুৱাৰীত এই 4 লেনযুক্ত পথ মুকলিৰ কথা কিন্তু এতিয়া নিৰ্মাণকাৰী প্ৰতিষ্ঠান সন্দিহান কিমান দূৰ আগবাঢ়িব কাম নতুন লেবাৰ এনেকুৱা হয় সকলোখিনি পাৰ্গত শ্ৰমিক নাথাকে সকলোখিনি পাৰ্গত শ্ৰমিক নথকাৰ কাৰণে আমি যদি 200জন শ্ৰমিক আনো তাৰ পৰা আমি 20জনে ফিল্টাৰ কৰি পেলাই সেই শ্ৰমিককেইজনক আমি উলিয়াব পাৰোঁ একজেক্টলি কামত খটুৱাবৰ কাৰণে গতিকে আমি এই বিষয়টোত বহুতখিনিয়ে অসুবিধা পোৱা গৈছে যি নেকি কামটোৰ আমি যিমান স্পীডত আমি কামটো কৰি আছিলোঁ সেই কামৰ গতি বহুত শ্ল' হৈ গৈছে শ্ল' হৈ যোৱাৰ কাৰণত যোনটো আমাৰ মানে আপোনাৰ ডিপাৰ্টমেণ্টে আমাক সময়সীমা বান্ধি দিয়াৰ যোনটো ডিচেম্বৰলৈকে আমাক সময়সীমা ডিচেম্বৰ ফেব্ৰুৱাৰীলৈকে যোনটো সময়সীমা বান্ধি দিছিলে সেই সময়সীমাৰ ভিতৰত আমাৰ এতিয়া কামটো সম্পূৰ্ণ কৰি তোলাত আমাৰ সম্পূৰ্ণ অসুবিধা হৈছে এয়াই বাস্তৱ ৰাজপথৰ আন্দোলনত সহজেই জুপিয়াই পৰে ৰাজ্যৰ একাংশ কথাৰে সকলোৱে বাই সাধাল কিন্তু কৰ্ম আন্দোলনৰ বেলিকা যেন সকলো হৈ পৰে ফুটুকাৰ ফেন এনেদৰে সম্ভৱনে জাতিৰ উদ্ধাৰ দলগাঁৱৰ পৰা জসমত আলী আৰু টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱা NKTV+